আজি আমি আকৌ আহিলোঁ ঘোঁৰাগাড়ী কেম্পলৈ আৰু ইয়াত পাৰ্থ এইফালে ধ্ৰুৱ চবেই থাকে আৰু ইয়াত সিহঁত বাগৰিত যোৱাই নাই ইয়াত কিমান দিন হ'ল অহা 1.5 মাহমান হ'লেই ন 1.5 মাহমান হ'লেই নৱেম্বৰ 1 তাৰিখ আহিছিলে ডিচেম্বৰ মাহ পালে ডিচেম্বৰৰ আজি 13 তাৰিখ 1.5 মাহমান হ'লেই আৰু পদ্মণি সোণমণি আছে হীৰা পদ্মণি লক্ষীমণি হীৰা আৰু লক্ষী পূৰ্ণিমাও আছে আকৌ মোহন বিশ্বজিৎ ৰাহুল বহুতকেইটা হাতী আছে একেলগত তাৰ ভিতৰত দিয়া পদ্মণি দিয়া চুমা দিয়াচোন দিয়া ল কিমান ধুনীয়াকৈ চুমা দিয়া দেই পদ্মণিয়ে বহুত মৰমীয়াল আৰু পদ্মণিক স্থানী আমাৰ পাৰ্থই চলায় পাৰ্থই মাতিলে ৰাতিপুৱা আহিলোঁ আৰু আমাৰ এতিয়া কলগছ নানিছে কেইদিন ধৰি খালি ঘাঁহ আনি আছে নাৰিকল পাত পিছত পিপুল গছ বটগছৰ পাত এইবিলাকে আনি আছে কলগছ কেইদিন ধৰি বন্ধ ঠাণ্ডাটো বেছি হৈছে দে ঘাঁহ খুৱাই আছোঁ যে হাতী আৰু সোণমণি ন সোণমণি আহি আছে লক্ষীমণি এই মোৰ নামত খেলি মেলি লাগি যায় লক্ষীমণি হয় পদ্মণি আৰু লক্ষীমণি সিহঁতক লৈ যাম এতিয়া পাহাৰত তাত ঘাঁহ আনিব আৰু হাতীক গাও ধুৱাব আহক দেখুৱাই থাকোঁ আৰু এই হীৰা সেইফালে আছে হীৰাৰ ওচৰতো যাওঁ হীৰাৰ ওচৰত যাওঁ আৰু কালিয়াটো মাতি থাকে সময় নাপাওঁ আৰু কালিয়া ঘৰত গৈছিলা হীৰাৰ ওচৰলৈ গৈ আছোঁ হীৰা বহুত ডাঙৰ হাতী হীৰাৰ ওচৰত যাওঁ তাত আৰু এইটো আপোনাৰ বুঢ়া পাহাৰৰ পৰা নামিয়ে আপোনাৰ দেওচুৰ হাতী কেম্প হীৰা আৰু তাক সেইবিলাক চাইবেৰিয়ান ডাক হয় এইবিলাক চব বাহিৰৰ পৰা আহে এইবিলাক পৰিভ্ৰমী চৰাই মানে ঠাণ্ডাৰ বতৰত কাজিৰঙাত বাহিৰৰ পৰা মানে আহি আমাৰ কাজিৰঙাত ইয়াতে ধৰক মুকলিভাৱে খাই কৰি আকৌ ইয়াতে কণী দিয়ে পোৱালি জগায় ইয়াৰ পৰা পোৱালি তুলি তালি ডাঙৰ দীঘল কৰি আকৌ গৰমৰ বতৰত ইয়াৰ পৰা লৈ চাইবেৰিয়ান ফালে যায়গৈ মানে বাহিৰত যায়গৈ আৰু পৰিভ্ৰমী চৰাই এইবিলাক মানে আমাৰ কাজিৰঙাত ফুৰিব আহে 6 মাহৰ কাৰণে আহে এই খাই কৰি পোৱালি জগাই ডাঙৰ দীঘল কৰি লৈ যায় তেনেকুৱা চিষ্টেমত চলে এইবিলাক চব নেচাৰ প্ৰকৃতিৰ লগত চলা আৰু জীৱ জন্তু তো প্ৰকৃতিৰ লগত আমিও চলি থাকোঁ হাতী মানুহ এনেকৈ চলি থাকোঁ তো ইয়াত খালি ইয়াত বহুত ধৰণৰ হাঁহ আছে এটা প্ৰজাতি নহয় কেইবাটা প্ৰজাতি আছে একেলগে তো দেখুৱাই আছোঁ ইয়াত চাওক কেইবাটাও প্ৰজাতি হাঁহ আছে ইয়াত এইবিলাকত গড় মহ হাতী চবেই থাকে একদম ৰিজাৰ্ভৰ কাষতে আৰু এয়া হ'ল হীৰা এয়া হীৰা এয়া হীৰা বহুত ডাঙৰ হাতী আপোনাৰ ভিডিঅ' চাই থাকে কৈছা ঠিকে আছে বোলো তোৰ আমি পাহাৰত যাম আৰু এয়া লক্ষীমণি আৰু পদ্মণি অমিতক লগ পালে মানে অমিতহঁতৰে হাতী অমিতক খুব মৰম কৰে আৰু চাক এতিয়া গাড়ী নেৰিছে মানে গাড়ীত ভেটা দি ধৰিছে যাব নিদিছে মানে এই চাক তাক কৈ পিছল কৰিছে যাবই নিদিয়ে গাড়ীটো সি ধৰি ৰাখিছে মানে যাব নিদিয়ে বুলি এই চাক কি কৰি আছে পদ্মণি আৰু লক্ষীমণি পদ্মণি এই চাক নেৰিছে অমিতক এয়া যাব নিদিয়ে অমিতক এই চাক গাড়ীৰ লগে লগে গৈ আছে তাই ইমান মানে বুজি পায় আৰু এইফালে হীৰাৰ গা চফা কৰি আছে হীৰাৰ গা চাফা কৰি আছে এইফালে নিকিয়া এই আছে ধূলি তাৰ গাত হীৰা বালি লৈছে আৰু ৰাতিপুৱা এতিয়া পাহাৰত যাম ন গা ধুৱাম ব'লা সেয়া চাওক অমিতৰ লগত কি কৰি আছে পদ্মণিয়ে সেয়া চাওক অমিতৰ লগত খেলি আছে চাওক পদ্মণিয়ে চাওক কেনেকৈ সাপতি ৰাখিছে সেয়া চাওক কি কৰি আছো অমিতৰ লগত মানে একদম সৰুৰ পৰা পাইছে আৰু অমিতক আৰু বয়স ইমান নহয় খুব মৰমীয়াল মানে এয়া
অমিতৰ বলিয়া যেনেকুৱা মই পিয়াঞ্চিৰ লগত খেলি থাকোঁ সৰুতে অমিতে মানে তাৰ লগত খেলিছিলে পদ্মনীৰ লগত সেইকাৰণে খুব ভালকৈ চিনি পাওঁ অমিতক লক্ষীমণি তাৰ কি হয় মাক নে কি মাক আৰু পদ্মনীৰ মাক হয় লক্ষীমণি এয়া মাক আৰু এয়া জীয়েক একেলগতে থাকে মাক জীয়েক তো মাকজনী চাগে সেইফালে পাত খাই আছে এইবিলাক পাত আমি আনি দি আছোঁ বটপাত তো বটপাতবিলাক খাই আছে এইফালে আৰু এইফালে পদ্মনীয়ে অমিতক মৰম কৰি আছে আৰু খুব ধুনীয়াকৈ মৰম কৰে মই আকৌ দেখুৱাই আছোঁ খুব ধুনীয়াকৈ মৰম কৰে এই আছা কিমান ধুনীয়াকৈ মৰম কৰে পদ্মনীয়ে পাগলি হয় এক নম্বৰ একদম মানুহ বলীয়া খুব ভাল পায় মানুহৰ খুব মৰম কৰে পদ্মনীয়ে খুব মৰমেল একদম ঠাণ্ডা খুব মৰম লগা আমাৰ পদ্মনী পদ্মনী লগ আৰু অমিতক খুব ভাল পায় মানে একদম সৰুৰ পৰা পাইছিলোঁ অমিতে একদম পোৱালিৰ পৰা একদম অমিতৰ কাৰণে বলীয়া এতিয়া পাত আকৌ পাহৰি গৈছে আৰু তাৰ মাকে সেইফালে বটপাত খাই আছে কিমান ধুনীয়াকৈ অমিত দা এইবিলাক দিলে সতি গ'লে গ'লে গৈ থাকে ন এইবিলাক দৈ দেখাই দিয়া আৰু অমিত যদি দৌৰে নহয় অমিতৰ লগে লগে দৌৰে ভিতৰটো চাকি কৰিব তাক যাব নিদিয়া মানে তাক যাব নিদিয়া তাক ধৰি ৰাখিছে তাক যাব দিয়া নাই তাক যাব দিয়া নাই কি কৰিব অমিত যাবলৈ ধৰি আছে অমিতৰ লগতেই যাব মই আছোঁ বাৰু ইয়াত লক্ষীমালা পাহাৰত যাব তো হীৰাও ৰেডি হৈ আছে ধুনীয়াকৈ আৰু চাই তাহাঁতি লৈ যাম সেই তাক মাক জীয়েক পাগলি হয় পাগলি যাওঁ উঠি লোৱা উঠি লোৱা আৰু এতিয়া যাম আমি পাহাৰত তো গা ধুৱাম আৰু এইফালে ডালদা পাত আনিবলৈ যাম তো চব চাই থাকিব ক'ত যাওঁ কি কৰোঁ নকৰোঁ জোতা খুলি ল'লোঁ নে লৈ ল'ম চেণ্ডেল চব উঠাই ল'ম ওপৰত তো চাই থাকক আৰু এতিয়া হীৰাৰ ওপৰত উঠি ল'ম দেৰি হৈছে আমাৰ সেইটো নহয় এই লাহে লাহে উঠাইছে উঠি ল'লোঁ হীৰাৰ ওপৰত পাহাৰত লাহে লাহে গৈ থাকিম তই পাথৰটো উঠি ল দে আৰু হীৰাৰ ওপৰত উঠি ল'লোঁ হীৰা বহুত ডাঙৰ হাতী চিটটো বহুত ধুনীয়া আৰু এইফালে লক্ষীমালাও ৰেডি এইফালে পদ্মনীও ৰেডি এইফালে লক্ষীমণিও ৰেডি তো চাৰিজনী হাতী লৈ এতিয়া পাহাৰত যাম ধুনীয়াকৈ নেকি নাযাওঁ বাৰু তো ইয়াৰ পৰাই আমি পাহাৰত যাবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ তো লাহে লাহে গৈ থাকোঁ চব দেখুৱাই আছোঁ দেখ গৈ থাকোঁ পাহাৰলৈ আৰামত গৈ থাকোঁ আৰু পাহাৰ অলপ বগাই আহোঁ ডালদা পাত নাইবা যাম ন ডালাবা নহয় ডেলিভাৰ ঘাঁহ আনিবলৈ যাম হাতীয়ে খাই খুব ভাল পায় তাক গোটেই হাতীতকৈ হীৰাই ডাঙৰ তাৰপিছত হ'ল লক্ষীমালা তাৰপিছত পদ্মনী তাৰপিছত পদ্মনীৰ মাক চাৰিজনলৈ একেলগে গৈ আছোঁ আমি চাৰিটা হাতী 8টা মানুহ 9টা
নাই ক'ব জনাব পাঠৰ কিবা এটা কৈ দিয়া কিনো কম যদি ভাল পাই কৈ থাক ন লাহে লাহে গৈ থাকোঁ আৰু এনেকৈ ওলাইছোঁ আমি লাহে লাহে এনেকৈ কৈ থাকোঁ এতিয়া ওলাই গ'লোঁ আৰু পূৰা পাহাৰলৈ বুলি আমি কেইটা 4টা হাতী লৈ আহি আছোঁ বিপিন দা হীৰাৰ ওপৰত উঠি গৈছে লক্ষীমণিৰ ওপৰত আছে বগাধ তাৰপিছত আমাৰ ধ্ৰুৱ লক্ষীমণিৰ ওপৰত গৈ আছে আৰু মই আৰু এই ভাইটি নামটো কি তোমাৰ শিৱা আৰু কেম্পৰ পৰা ওলাই আহি ৰাস্তা পালোঁহি তো কালিয়াই চলাই আছে মই পিছফালে বহি আছোঁ আৰু আৰামত গৈ আছোঁ আৰু হীৰাৰ চাওকচোন কিমান ডাঙৰ মূৰটো আৰু গাটো বহুত ডাঙৰ কৈছোঁ নহয় বহুত ডাঙৰ ছুপাৰ সৰু সৰু হাতী নহয় হীৰা বহুত ডাঙৰ হাতী তো এনেকৈ আৰু গৈ আছোঁ চাৰিজনী হাতী লৈ হীৰা চাক পিছফালেও আছে লক্ষীমালা নেকি তো আগফালে আছে পদ্মণি আৰু লক্ষীমণি তো চাৰিজনী হাতী লৈ গৈ আছোঁ আৰু বানপানীৰ সময়ত এই ভিতৰৰ পৰা যিবিলাক বনৰীয়া জীৱ জন্তু যে বানপানী হৈ যায় ৰিজাৰ্ভত গোটেই জন্তুবিলাক এনেকৈ ৰাস্তা পাৰ হৈ গৈ সেই পাহাৰত উঠে বুঢ়া পাহাৰত তাতে সিহঁতৰ আশ্ৰয় চলি কাৰণ তাত পাহাৰততো পানী নুঠে তো গোটেইটো পানী হৈ যায় ৰিজাৰ্ভত জীৱ জন্তুবিলাক চব তালৈ ঢাপলি মেলে এতিয়া দেখা পায় ৰাস্তাত একদম গাড়ী চাড়ী চব ৰখি থাকে একদম হাতী জাক গড় মহ এইবিলাক চব পহুবিলাক পাৰ হৈ থাকে লাহে লাহে গৈ থাকে এনিমেল কৰিডৰ চাওক কিমান ধুনীয়া জেগাখিনি হাতীৰ পৰা আৰু বেছি ধুনীয়া লাগে ন হাতীৰ পৰা আৰু বেছি ভাল লাগে আৰু গৈ আছোঁ পাহাৰলৈ আৰু অলপ পিছত নামিম আৰু পাহাৰত উঠিমগৈ এইফালে নদীটো পাৰ হ'ব লাগিব যিহেতু সেইকাৰণে হাতীত উঠি ল'লোঁ নহ'লে আৰু পানী এইবিলাক বহুত পানী আছে নহ'লে কঁকাল পানী 3-4 ফুটমান পানী আছে এইবিলাক গছকি যাব লাগিব তো সেইকাৰণে হাতীত উঠি ল'লোঁ নহ'লেতো আৰু খোজকাঢ়ি যাওঁ জানেই আপোনালোকে হাতীটো ইমান নুঠোঁ বাৰু খোজকাঢ়ি চলোঁ বেছিভাগ তো পাৰ্থৰ হাতী গ'লেই আগত তো আমি দুইজনীলৈ পিছে পিছে লাহে লাহে গৈ আছোঁ আৰু ইমান স্পীডতো যোৱা নাই আৰামত গৈ আছোঁ আৰু স্কুলীয়া ল'ৰা ছোৱালীবিলাক মানে চব হাতীবিলাক চাই ইমান চিঞৰ বাখৰ নহয় সিহঁতৰ মানে নেদেখে ন বহুত দূৰৰ পৰা আহে কাজিৰঙাখন চাবলৈ ধৰ হাতীকেইটাও দেখা পায় আকৌ মাজে সময়ে মোকো চিনি পায় ভাল পায় আৰু আমি বহুত সময় আহি এতিয়া আৰু ৰাস্তাৰ পৰা তললৈ নামিবলৈ ধৰিছোঁ এইফালে ৰাস্তা আৰু নামিবলৈ মানে এইফালে জেগাখিনিত পানী কম আৰু জেগাখিনি মানে বালি আছে বোকা ইমান নাই আৰু এইখিনিতে বেছিভাগ হাতীক গা ধোৱা হয় আমাৰ হাতীকেইজনীক এইফালে ৰাস্তাটোও ভাল সুবিধাও আছে নহ'লে আৰু বোকা বেছি ন তলত পোত খাই যায় মানে হাতীৰ গাও লেতেৰা বেছি হয় এইবিলাকতে ৰাতি পেট্ৰলিং ডিউটি দিয়ে বহুত কষ্ট দেই একদম গোটেই ৰাতি তেনেকৈ থাকিব লাগে জীৱ জন্তুৰ স্বাৰ্থত কষ্ট হয় আৰু বন বিভাগত চাকৰি কৰা ইমান সহজ নহয় জন্তু পাৰ হৈ যায় এই জুৰিটো পাৰ হৈ সেই পাহাৰত যাম তাত গৈ আমি ডালদা পাত নহয় টেঙাবৰ ন জেলিবৰ টেঙাবৰ নহয় জেলিবৰ কাটিবলৈ গৈ আছে অলপ বেত কাটিম বেতৰ নিচিনা ভাজি বনাম অঁ খাবলৈ ভাল আৰু জেগাখিনি কিমান ধুনীয়া কি মজা লাগিছে জেগাখিনি চেণ্ট পৰি গৈছিলে এইটো তেতিয়া পাৰ্থ লগাই দিব সেইটো চাইডত নহয় হা কি ক তই সেইফালে জাগৈখিনি এইটো লগা আৰু এতিয়া এই জুৰিখন পাৰ হ'ম হাতীৰ পিঠিত উঠি লাহে লাহে তো এয়া লক্ষীমালা এইফালে পদ্মণি লক্ষীমণি আৰু হীৰা তো চাৰিজনী হাতী লৈ আৰু পাহাৰত তেনেকৈ গৈ আছোঁ চাক মানে চাক পানী গছকি গৈ আছোঁ পানী আছে 3-4 ফুটমান পানী আছে বহুত আছে এইখিনি পাৰ কৰি গৈ সেই পাহাৰ পাম তো জেগাখিনি চাইছেনে কিমান ধুনীয়া জেগা আৰু নিকি চাক এনেকৈ আহি আছে ঐ কিমান পানী অঁ নিকি পানী কিমান অঁ তাত পানী এইফালে জংঘল দি গ'লেই হ'ল পিছত ধুনীয়াকৈ আহি আছে আৰু মাক জীয়েক মানে একেলগতে আহে একেলগতে থাকে সদায় নিকি এইবিলাক শ্বৰ্টকাট মাৰিলত তিতিব লাগিব যে ডিপাৰ্টমেণ্টৰ হাতী আৰু এয়া চাক কি ধুনীয়াকৈ আহি আছোঁ এয়া চাক
কি জাগা, কি মজা লাগে হাতীৰ পিঠিত সৰু এটা নদী পাৰ হৈ আছোঁ আৰু তলত গোটেইটো বালি আৰু হাতী খোজকাঢ়িও ভাল পায়, নহ'লে বোকাত গ'লে মানে ফচি যায় ন কালিয়া। নেকি আগতে পাৰ হৈ গ'ল, আগতে মই খোজকাঢ়ি আহিম। মই খোজকাঢ়ি আহিম, তাকে হাতী দিম। অঁ মই খোজকাঢ়ি আহিম ন। তো আহি সেইখিনি পাৰ হ'লোঁ, পাৰ হৈ এতিয়া চাওক পাৰ হ'লোৱে এতিয়া আৰু বাকীখিনি পানীতে জুৰিখন পাৰ কৰিলোঁ আৰু এটা আছে জুৰি। আৰু এইবিলাক পানী মানে বানপানীততো এইবিলাক একদম মানে কৈছোঁ নহয় গছৰ সেই গছৰ ওপৰতেও পানী যায়, 15-20 ফুট ওপৰতেও পানী থাকে, ইমান পানী হয়। এতিয়া পানী কম বুলিহে, আৰু এটা জুৰি আছে সেইটোও পাৰ কৰিম লাহে লাহে। আৰু এয়া হ'ল মোহনে এইফালে ঘাঁহ খাই আছে, বেত গছ খাই আছে। মোহনক ইয়াতেই বান্ধিলে, তো দিনটো ইয়াতেই খাব, আকৌ আবেলি আহি লৈ যাব মাহঁতে। তো আমাৰখিনি সেই দূৰৰ পৰা ঘাঁহ আনিম, তো সিহঁতৰখিনি ইয়াতে দি দিলে, ডাঙৰকৈ এৰাল দিলে। আৰু মোহনে এইফালে কৃষ্ণ কৰি দিলে। হে মোহন কিৰকম বেটা, কিৰকম বেটা, এই বেটা কিৰকম প'জ মোহন। মোহন খাই থাকক ধুনীয়াকৈ। তো আমি আৰু এটা জুৰি পালোঁ, এইটো জুৰি পাৰ হৈ আছোঁ। পাৰ হৈ এইটো পাৰ কৰিলে আৰু পাই যাম পাহাৰ, সেইখিনিত আছে ন। তো চাওক হাতীয়ে কেনেকৈ পাৰ কৰি আছে জুৰি, চাওক পানীবিলাক চাওক কেনেকৈ ঢিল খাই আছে, চাওক কেনেকৈ ঢিল খাই আছে পানী। এইবিলাকত আৰু যিকোনো সময়ত বাঘো ওলাব পাৰে, গড়ো ওলাব পাৰে, যিকোনো জীৱ জন্তু ওলাব পাৰে। মহ বেছি ওলায় ন। আগত ঘাঁহটো কাটি লওঁ, ঘাঁহটো কাটি লোৱা, অলপ খাই থাকক, হাতীকেইটাও খাওক, আমিও ঘাঁহ চাহ গোটাই লওঁ, পাছত আনি কিনে জোবৰাখিনি শ্বৰ্টকাট সোনকালে হ'ব ন। এইবিলাক চব পাহাৰৰ পৰা বৈ অহা পানী ন, চব পাহাৰৰ জুৰিৰ পানী এইবিলাক চাওক। আৰু ইমান মানে চফা পানী নহয়, মানে দেখিলেই গা ধুও ধুও কৰি লাগে। মই ধুৱেই, গা ধুওঁ বাৰু, ইমান চফা পানী চাওক। পাহাৰৰ এই ওপৰৰ পৰা বৈ 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 আহি আছে। আৰু বৰষুণ দিলেতো এইবিলাক পানীৰ স্পীড বাঢ়ি যায় ন, পানীৰ স্পীড বাঢ়ি যায়। জংঘলৰ ভিতৰত বৰ্তমান আমি এতিয়া গোটেইটো হাবি, তো হাবিৰ মাজে মাজে গৈ থাকোঁ হাতীলৈ। এইটো এটা জেলিবৰ গছ অঁ আছে, বহুতকেইটা আছে। সেইটো বনৰ হাতীৰ খোজ। ৰাতি হ'লেতো এইবিলাকত আৰু বিন্দাছ, সিহঁত চলিয়ে থাকে। আৰু এইবিলাকত মানুহ আপ ডাউন নকৰে দেই, এইবিলাক খালি জীৱ জন্তু আৰু ডিপাৰ্টমেণ্টৰ মানুহ আৰু আমাৰ হাতীৰ মানুহখিনি এইবিলাকত পাব। আউট মানে আহিলে ডাইৰেক্ট গুলিয়াই দিব, ইয়াত আউট মানুহৰ ছিষ্টেমেই নাই। আৰু পাহাৰ পায়ে গ'লোঁ, ইয়াতে ঘাঁহ বিচাৰিম। ঘাঁহ আছে বোলো, চাৰিওপিলে ঘাঁহ আছে, ইয়াত ঘাঁহে ঘাঁহ। তো ইয়াৰ পৰা বাচি বাচি কাটি নিম আৰু য'ত ভাল ভাল আছে। এইটো গছৰ পৰা কাটিম, সেইটো গছৰ পৰা ন, তো ব'লা তালৈকে যাওঁ। চাওক জেগাবিলাক একদম কোনো তেনেকুৱা মাত বোল নাই, একদম নিৰিবিলি পৰিৱেশৰ মাজত। খালি আমি হাতী আৰু মানুহকেইটাহে, তাত বাহিৰত চব বনৰীয়া জীৱ জন্তু। সিহঁতেও আহি আছে চাওক। আৰু এইবিলাকত বনৰীয়া হাতীৰ খালি মল মল চাৰিওফালে, আৰু বনৰীয়া মহ এইবিলাকত বেছি থাকে। এইবিলাক মহৰ খোজ। আৰু বাঘো থাকে এইবিলাকত, য'ত মহ থাকিব পহু থাকিব তাত বাঘো থাকিব। আৰু এইবিলাকতে আপ ডাউন কৰে বাঘবিলাক, ডাঙৰ ডাঙৰ ঢেকীয়াপতীয়া বাঘ। তেওঁলোক বাঘৰে এৰিয়া এইবিলাক। চাওক এতিয়া একদম পাহাৰৰ গোপত আছোঁ, চাৰিওফালে পাহাৰ, তাৰ মাজত ডাঙৰ ঘাঁহনি এডৰাত আছোঁ।
হীৰাৰ ওপৰত উঠি লৈছোঁ ন, ভয়টো কম আছে ন। হীৰাই বাঘো খেদে, গৰু খেদে, মহো খেদে। হীৰাই মানে খেদি খুব ভাল পায়, একদম মতা হাতীৰ নিচিনা। বহুত সাহস হীৰাৰ, খুব খেদে ন হীৰাই। আৰু সেই ওপৰত দেখিছা যে গছজোপা, সেয়া ডাঙৰ চাক চৰাই এটা উৰি গ'ল, সেইটো আমাৰ ঈগল হয়। আৰু এই ইয়াতে বহি আছিলে এই জেলিবৰত, আৰু এই জেলিবৰৰ ডালি কাটিম এতিয়া হাতীৰ কাৰণে। হাতীৰ দিনটো খাব, ৰাতিটো আকৌ কলগছ আহি আছে ঘৰৰ পৰা, আহি গাড়ী দি লৈয়ে আহি আছে ভাইটিহঁতে। আজি মই অহা নাই বাৰু গাড়ীৰ লগত, আজি হাতীৰ লগত আহিছোঁ। চাওক কিমান ডাঙৰ ঘাঁহনি, আৰু এইবিলাক কাঁইট আছে, কাঁইটবিলাক আঁতৰাই দিয়া। অঁ কাঁইট আছে। আৰু আহি আমি পায়ে গ'লোঁ। চাওক বুঢ়া পাহাৰ এৰিয়া পৰে ন। এইটো পাহাৰ পাৰ হ'লেহে কাৰ্বি আংলং পাহাৰ পৰে। এইটো আমাৰ কাজিৰঙা ডিপাৰ্টমেণ্টৰ ভিতৰতেই পৰে ন। এইটো কাজিৰঙা এৰিয়াৰ ভিতৰতেই পৰে। এইটো পাহাৰ পাৰ হ'লে সেইটো পাহাৰ কাৰ্বি আংলঙত পৰে। আৰু এইজোপা গছৰ পৰা আমি এতিয়া জেলিবৰ ডাল কাটিম, কাটি হাতীৰ পিছত বোজাই কৰিব লৈ যাব। তো চাওক আমিও আহিলোঁ, লগত আমাৰ হাতীকেইজনীও আহিলে। সেয়া আহি পাই গ'ল সিহঁত। হাতীৰ পৰা নামিব লাগে, নামি ডাল চাল কাটিব লাগে। আগে খোৱাতহে মাথা মাৰি আছে হাতী। আৰু আমি আহি অৱসৰত পাই গ'লোঁ। তো ইয়াৰ পৰা ডাল চাল কাটিম। ধ্ৰুৱ আহিলে, পাৰ্থ আহিলে, এইফালে আমাৰ বৰ্ত আহিছে। এতিয়া নামি যাম আৰু হাতীৰ পৰা, কাৰণ হাতীক ডাল কাটিবই লাগিব। ধৰিবি নামিম ন, বহাই দিয়া আৰু ধুনীয়াকৈ নামি যাওঁ এতিয়া হীৰাৰ ওপৰৰ পৰা। বহুতখিনি হীৰাই লৈ আহিলে, হীৰাক ধন্যবাদ জনালোঁ। হীৰাই বহুতখিনি লৈ আহিলে, নদী পাৰ কৰাই লৈ আহিলে। চাওক হীৰাই কেনেকৈ মোক নমাই দিছে। বহাৰ পিছতো বহুতো কয় এই বহুত ওখটো ডাঙৰ হাতী ন হীৰা, বহুত ডাঙৰ হাতী দেখি ৰ। আৰু এয়া নামি গ'লোঁ টাৰ্জানৰ নিচিনা। আৰু এয়া পাৰ্থ, এইফালে ধ্ৰুৱ, লক্ষীমেলা আছে এইফালে। এইটো গছৰ পৰা ডাল চাল কাটিব। কালিও নামিলে তো হীৰা ইয়াত ধুনীয়াকৈ ৰৈ আছে, হীৰাই খাই আছে দেই। এইটো হীৰাৰ ডাইলগ ন। আৰু হীৰাক চবে মানে জোকাই আৰু হীৰা বেটে কয়। এটা ডাইলগ আছে নহয় বাহিৰৰ। অঁ আৰু এয়া কালিয়া হীৰাক চলাই, কালিয়া নতুনকৈ একদম কাটিং দিলে ন। ক'ৰ পৰা দি আহিলে? উৎপলৰ পৰা, আমবাগানৰ পৰা ন। একদম কালিয়া মানে অঁ কালিয়া অসমত এনেকুৱা কোনো জেগা নাই য'ত সেই হাতী চলাবলৈ যোৱা নাই। সি ভূটানো গৈ পাই গৈছে। অঁ এইটো মানাছ, সি মানাছতো গৈছে। সি মানে গোটেই মানে অসমত যে মানে চুকে কোণে সেই হাতী চলাই আহিছে একচুৱেলি। আৰু বহুত ঘূৰি আহিছে, বহুত জেগাত গৈছে হাতীৰ লগত। হাঁহো আছে দেই। অঁ হাঁহো আছে কালিয়াৰ, চাহাবুদ্দিনৰ যে বহুত হাঁহো আছে, মই মানিছোঁ। আৰু এনেকুৱা জেং হাতী চলাই, বেলেগ কোনোবাই নোৱাৰেই সহজত। আৰু এয়া হীৰা এতিয়া আকৌ চাওক কোনফালে জানো গৈ আছে। হীৰা নাযায়, ঘাঁহ খাই থাকা হীৰা। আৰু চাওক আমাৰ পাৰ্টনাৰ উঠিলে এই গছত। ঐ হীৰা ডাইলগটো দি দে। তো হীৰাক জোকাই সি গছত উঠিলেই জেলিবৰ পাৰিবলৈ। তো এয়া চাওক গছবিলাক কেনেকুৱা ৰিজাৰ্ভৰ ভিতৰত। চাওক কিমান লট আছে ইয়াত, কিমান অৰ্কিড। চাওক হাজাৰ লটে ইয়াত বেৰি ধৰিছে গছটোত। বিভিন্ন ধৰণৰ লটপাত আছে আৰু ডাল আছে। এইবিলাক চব কাটিব হাতীৰ কাৰণে। হাতীৰ খোৱাৰ মানে খুব ভাল, মানে বনৰীয়া হাতীটো জুখি নাপায় বাৰু। আমাৰ ঘৰচীয়াখিনিৰ কাৰণে মানে আৰু আমি কাটি কৰি লৈ যাওঁ। আমাৰ মাহত বন্ধুবিলাকে কাটি কৰি লৈ যায়। সেয়া সি পৰিলে হাতীৰ পৰা। হাতীত সদায় বগাও, সদায় উঠি থাকোঁ, তই পৰ কেনেকৈ? তাৰপিছত পাৰ্থ ইমান শকত পকত ল'ৰাটো, সিটো নপৰে। হা হয় নহয় পাৰ্থ? আৰু সেই চাক ওপৰত গৈ পালে আমাৰ গাছ বগাই গৈ গছত উঠিলে। পদ্মনি আৰু হাগিবই আৰু, হাতীৰ কাম খাব। নাযায় ডাল কাটিব নহয়, নাযায়। ঐ চাবি, লক্ষীমণিক চাবি। লক্ষীমণি এইফালে চাক জেলিবৰ খাই আছে। এইবিলাক আকৌ আমাৰ ফালে গছবিলাক পোৱা নাযায় দেই, সঁচা কথা। এইবিলাক ৰিজাৰ্ভতে পায়। অঁ তো সেয়া মাক জীয়েক একেলগে আছে। অঁ আৰু পাৰ্থয়া গা ধুবলৈ টাৱেল চাৱেল লৈ আহিছে। তো গাও ধোৱা হ'ব জুৰিত। অঁ বেট কাঠ এতিয়া সোমালেই হয়। বেট কাঠ সোমালে বহুত বেয়া, ভৰি পকি যায়।
বেট কাইট বহুত ডেঞ্জাৰ আছে, এইবিলাক বেট কাইট হয়। আৰু সেয়া লক্ষীমালাৰ কাৰণে ডাল কাটি আছে। সেয়া লক্ষীমালা এইখিনি পাত আছে, এইখিনি ধুনীয়াকৈ ওপৰত উঠাই ল'ব লক্ষীমালা। আৰু চাক সেয়া বগাই সেই ওপৰত উঠিলে ন বগা ক'ত তই কেমেৰাত দেখাই নাযায়। দেখা গৈছে। হেই ধ্ৰুৱ ক'ত তই উঠিলে? চাক গছজোপা এই জেলিবৰ গছজোপাত চাক গোটেইটো লতে একদম আৱৰি ধৰিছে, গোটেইটো লত গছত। আৰু এইবিলাক কপৌ দেখাত জংঘলী কপৌ, কপৌৱে হয়। এইবিলাক ফুল ফুলেতো। আৰু সেইটো চাক কৃষ্ণৰ নিচিনা একদম ঝুলনাত ওলমি আছে নিকিয়ে। সেয়া চাক। আৰু চাক মাক জীয়েকে ধুনীয়াকৈ খাই আছে। বগাই ওপৰত গছত ডাল কাটি আছে, ঝুলনা ঝুলি আছে ন নিকিয়ে। ধুনীয়াকৈ সিহঁতে খাই থাকক, সিহঁতে গছৰ ডালখিনি কাটক। আৰু হাতীলৈ আহি কিনি চবেই নিজৰ নিজৰ কামত ব্যস্ত, চবেই কামত লাগি গ'ল নিজৰ। আৰু হাতীখিনি নিজৰ খোৱাত ব্যস্ত, নিজৰ খোৱাত লাগি গৈছে। চেদা খাব আৰু চেদা খোৱা মানুহে চেদা ভাল পালে খাব আৰু কি আছে। যোনে গুটকা খাই ভাল পায়, যোনে চেদা খাই ভাল পায়। তো নিচা এটা জীৱনত লাগেই। এই চা লক্ষী ক'ত গৈ আছে? এই নাযায় এইফালে নাযায়, বেতনত নাযায়। ঐ পৰিবি। মলুৱা বান্দৰ নেকি? মানে এইবিলাক চোলা পিন্ধা বান্দৰ নেকি? চাক এইবিলাক কাপোৰ পিন্ধা বান্দৰ হয়। চাচোন কিমানখিনি যাওঁ তই। মই চাম। সেইটো ডালহে পৰিছে, যা তই সেইটো নিচিঙে যা। মই কালি উঠি গৈছো, ঠেং নাই লগা। টাৰজানৰ নিচিনা যা, টাৰজান চিঞৰ দি ল টাৰজানৰ নিচিনা। আৰু নাই পাৰিবি তুই। চিঙিলেই পৰিবি। সেয়া চা পৰি আছে, এয়া চা হাতী আছাক ভয় খায় কেনেকে। এই লক্ষীমাই হ'লে যে দৌৰ দি পাহাৰ পালেগৈ হয়। এতিয়া ইমান ভয় খায়, ওপৰত ডাল কাটি থাকিলে খুব ভয় খায়, যায়গে দৌৰি। আৰু হীৰা গৈ চাক জংঘলৰ ভিতৰত সোমাই গ'লগৈ। সিফালে হীৰাই খাই আছে ধুনীয়াকৈ। ডাঙৰ হাতী খোৱাবিলাক বেছি লাগে, সেইকাৰণে ভিতৰত সোমাই গ'ল। আৰু আমাৰ এইবিলাক সৰু হাতী আৰু ধুনীয়াকৈ খাই আছে। ইয়াতে মানে পাৰ্থৰ যোগান ধৰি দিছে, তো খাই আছে। এতিয়া হাতীত উঠি আছো নেকি? সেই লটটোত যা তাত ওলমি থাক যা, তাত একো ক'বলৈ নাই। হাতীকেইটা খাব দে। সেয়া কামাণ্ডো, কালিয়া কামাণ্ডো। বাপৰে চাক এইবিলাক ৰিয়েল কামাণ্ডো হয়, ৰিয়েল কামাণ্ডো। চাক ৰিয়েল কামাণ্ডো পৰিলে একদম গ'ল আৰু দেই কালিয়া। এইবিলাক ৰিয়েল কামাণ্ডো হয় চাক। এইবিলাক হাতীৰ মানুহ মানে গছ বেলেগকৈ বগাব পাৰে, আৰু যতিনো বেলেগ গছ বগাব পাৰে দেই, মই মানিছোঁ। ডালদা গছত যেনেকৈ উঠে এটা বাহেৰে সেই 30 ফুট 40 ফুট ওপৰত উঠি যায়। আৰু তুমিও কম নহয়, লতেৰে এনেকৈ যে উঠিছা চোৱা। এই চাক লতটো কিমান ওপৰত গৈ উঠিছে কালিয়া। সেয়া চাক আকৌ নামিও আছে। এইবিলাক ৰিয়েল কামাণ্ডো হয়। তোমাক বন্দুক ধৰাই দিলে আৰু তুমি কামাণ্ডোৱে দিয়া। তুমি পাৰিবা। এইফালে ডাল কাটি আছে বগাই, আৰু ডালটো ইয়াত পৰিলে আৰু চাক 3জনী হাতীয়ে টানি আনি আছে। জানে সিহঁতৰ কাৰণে নিব বুলি সিহঁতে নিজে ছাইড কৰি দিছে। চাক খাইও আছে, ডাল ছাইডো কৰি আছে আকৌ। চাক নিজেই টানি দিছে ডালবিলাক, মানে ওপৰত লাগি আছিলে যে এতিয়া হাতেই নমাই দিছে। চাক চাক কিমান বুজি পায়। লক্ষীমালাই টানি লৈ গৈ আছে। চাহাবুদ্দিনে তাৰ নিজৰ কাম কৰি আছে। চাক ডালবিলাক কাটি আছে, হাতীৰ পিঠিত বোজা কৰিব। আৰু বগাই সেইফালে ডাল কাটি আছে ন বগাই। হীৰাক ইমান জোকাও কিয়? হীৰাক কিমান জোকাই থাক কিয়?
আৰু এয়া পদ্মণি লক্ষীমণি সেইফালে হীৰামণি সেইফালে আছে লক্ষীমালা হৰিমালা পদ্মনি পাই গ'লি কৈ দে পদ্মনিয়ে পাই গ'লো বুলি কৈ দিলে ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ চাব বেছি দীঘলীয়া নকৰোঁ তো ইয়াৰ পৰা বাই বাই দিলোঁ